এইটো এটা বহুত ইজি আৰু সিম্পল টেকনিক যাৰ দ্বাৰা আপুনি আপোনাৰ সন্তানক আত্মনিৰ্ভৰশীল আৰু আত্মবিশ্বাস বঢ়াব পাৰে হেতুনে কি বলক বুজি লওক যেতিয়া আপুনি ঘৰত সৰু সৰু কামবিলাক কৰে বাচ্চা একদম সৰু এজৰ পৰাই 1 বছৰ বয়সৰ পৰাই তাক ইনভলভ কৰাই দিয়ক তেওঁলোকে ভুল কৰিলে আপুনি ওচৰত থাকিবলৈ তেওঁলোকক সহায় কৰক ইয়াৰ ফলত তেওঁলোকে বহুত হ্যাপি ফিল কৰা মানে কি হ্যাপি ব্ৰেইন মানে কি ব্ৰেইন ফাংশন ভালকে কৰিব আৰু লগতে তেওঁলোকে কি হ'ব তেওঁলোকৰ কনফিডেন্স বিল্ড কৰিব তেওঁলোকে আত্মনিৰ্ভৰশীল হ'বলৈ শিকিব আৰু ইয়াৰ দ্বাৰা আৰু এটা বেনিফিট আছে যেটো ডাঙৰ বেনিফিট হেতু কি বলো জানো হেতু হৈছে আপুনি আপোনাৰ সন্তানক স্ক্ৰিন টাইমৰ পৰা আঁতৰাই ৰাখিব পাৰিব এটা এক্সাম্পল লও যে কেনেকৈ আপুনি আপোনাৰ সন্তানক ইনভলভ কৰিব পাৰে ধৰক আপুনি আঞ্জা কাটি আছে এতিয়া আপোনাৰ সন্তানে হেবেলে মামা মই কাটিম ম্যাক্সিমাম মাকে কি কৰে এলাউ নকৰে কিয় এলাউ নকৰে হয়তো তেও হাৰিত আছে বা লেতৰা কৰি দিব বা ভয় কৰে আঙুলি কাটি পেলাব কিন্তু আপুনি এলাউ কৰিলে আপোনাৰ সন্তানৰ কনফিডেন্স বিল্ড কৰা আপুনি সহায় কৰি আছে আৰু ভৱিষ্যতত তেওক সেলফ ডিপেন্ডেবল হ'বলৈ শিকাই আছে থ্যাংক ইউ